নিধি, তোমাৰ কিবা হৈছে নেকি? তুমি ইমান মনটো মাৰি আছা যে? নাই মৰাও, মনটো ক'তনো মাৰিছোনো। তুমি মিছা কথা নকবাচোন, তোমাক দেখিয়ে ধৰিব পাৰিছে তোমাৰ যে কিবা এটা হৈছে বুলি। হয় নেকি? মোৰ ফেচটোত গম পাইছে মানে মই কিবা এটা চিন্তা কৰি আছো বুলি? তো তোমাক দেখিয়ে লাগিছে তুমি কিবা এটা চিন্তা কৰি আছা বুলি। সেইটো কাৰণে মই তোমাক সুধিলোঁ তুমি কিয় মনটো মাৰি আছা বুলি। দীপ্তি, তুমিতো জানাই তোমাকনো কি মিছা কথা ক'ম। লগৰ বুলিবলৈ তুমিয়ে আছা, যাক মই সকলোবোৰ কথা কওঁ। মোৰ মানে বহুত কিবা কিবি হৈ আছে লাইফত। কি যে কওঁ, কেনেকৈ যে কওঁ তোমাক। কোৱাচোন কোৱা নিধি, কি হৈছে তোমাৰ? মোৰ আগত সকলোবিলাক শ্বেয়াৰ কৰিব পাৰা নহয় তুমি। ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ মই নিজে ভাবি পোৱা নাই। তুমিতো জানাই ন নিবিৰে মোক প্ৰপ'জ কৰিছিলে বুলি, আৰু তাৰপিছত ময়ো য়েছ দিছিলোঁ বুলি। কিন্তু তাৰপিছত কি হ'ল নিধি? কোৱা আকৌ, বাকীখিনি সোনকালে কোৱা, মোৰ শুনো শুনো লাগিছে। তাৰপিছত আৰু কি ক'ম মই দীপ্তি? মোৰ লগত যিবোৰহে হ'ল মই মোৰ ক'বলৈ ভাষা নাই। নিবিৰে মোৰ লগত বাৰু কিয় এনেকুৱা কৰিলে? কি কৰিলে নিবিৰে? তুমি কথাবোৰ ভালকৈ খুলি কোৱাচোন মোক। সেইদিনা যে মই নিবিৰক বিচাৰি ফুৰিছিলোঁ আৰু তুমি যে কৈছিলা নিবিৰ সেইফালে লগৰখিনিৰ লগত আছে বুলি, মই তেতিয়া সেইফালে গৈছিলোঁ আৰু লগৰখিনিৰ পৰা কি শুনিলোঁ মই গম পোৱা তুমি? কি শুনিলা নিধি কোৱাচোন? লগৰখিনিয়ে নিবিৰক কৈ আছে মানে নিবিৰে বোলে মোক হেনো এনেই ভাল পাইছিলে, মানে সেই বেট এটা লগাইছিলে লগৰবিলাকৰ লগত মোক পতাবলৈ। সেইটো কাৰণে নিবিৰে মোক ভাল পাওঁ বুলি কৈছিলে, নহ'লেতো তাৰ কোনো ভাল পোৱাৰ মতলবেই নাছিলে। তাৰ লগৰবিলাকে কৈছে নহয় তাক। কি এইবিলাক তুমি কি কৈছা? নিধিটো তেনেকুৱা ল'ৰা নহয়। মোৰ তোমাৰ কথাত বিশ্বাসে হোৱা নাই পাই নিধি। তুমি সঁচাকৈ কৈছানে? মই সঁচাকৈ কৈছোঁ দীপ্তি, মোক বিশ্বাস কৰা। মই নিজ কাণেৰে শুনিছোঁ সকলোবোৰ কথা। লগৰবিলাকে এইদৰে কওঁতে নিবিৰে কি উত্তৰ দিলে তুমি শুনিলানে নাই শুনা? সেইবিলাক মই একোৱে শুনা নাই, কিন্তু লগৰবিলাকে তাক জোকাই থকা শুনিছোঁ। সেইটো কাৰণে মই তাৰ পৰা আঁতৰি আহিলোঁ। মোৰ বহুত দুখ লাগিল সেইদিনা জানা দীপ্তি। তুমি নিবিৰৰ লগত এই বিষয়ে কথা পাতিছিলানে? মই তাৰ লগত এই বিষয়ে কথা পাতিছিলোঁ আৰু তাৰ লাইফৰ পৰা মই একেবাৰে আঁতৰি আহিলোঁ। এইবিলাক তুমি কি কৈছা নিধি? তোমালোকৰ ৰিলেশ্যনশ্বিপত আহিছিলাহে আৰু 2 দিনতে কাজিয়া কৰিলাই নে? ইমান সৰু কথাটোৰ কাৰণে তুমি ইমান খং কৰিছা যে তাক? দীপ্তি, এয়া তোমাৰ বাবে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ বাবে সৰু কথা নহয়। সি এটা মিছা কথাৰে আমাৰ ৰিলেশ্যনশ্বিপটো আৰম্ভ কৰিছে, আৰু সি নহ'লে পিছত যে মোক কিমান মিছা কথা ক'ব ঠিক নাই। সি যদি মোক সঁচাই ভাল পালে হয়, সিটো মোক আগতে সঁচা কথাবোৰ কৈ দিব পাৰিলেহেঁতেন। নিধি, তুমি চাগে নিবিৰক ভুল বুজিছা। নিবিৰে হয়তো তোমাক হেৰুৱাৰ ভয়ত সঁচা কথা নক'বও পাৰে। মই সেইবিলাক নাজানো, কিন্তু মই মিছা কথা বহুত বেয়া পাওঁ। সি যে মোক কিয় সঁচা কথাবোৰ নক'লে? মই এতিয়া তাৰ লগত থাকিব নিবিচাৰোঁ আৰু তাৰ মুখখনো মই চাব নিবিচাৰোঁ। তুমি যে নিবিৰক এৰি দিম বুলি কওঁতে নিবিৰে তোমাক একো কোৱা নাইনে? চৰি বুলিও কোৱা নাইনে? সি মোক চৰি বুলি কৈছিলে আৰু ক্ষমাও খুজিছিলে, কিন্তু মই তাক মাফ কৰিব নোৱাৰিলোঁ। সি কৈছে সি বোলে মোক বহুত ভাল পায় আৰু সি মোৰ সুখৰ কাৰণে মোৰ পৰা বোলে আঁতৰি থাকিব। ময়ো তাক আঁতৰি যাবলৈ ক'লোঁ। হয়তো মই তাৰ অবিহনে কেতিয়াও সুখত নাথাকোঁ, কিন্তু মই তাৰ লগতো থাকিব নোৱাৰোঁ। নিধি, তোমালোকৰ ইমান ধুনীয়া ৰিলেশ্যনশ্বিপটো মই ইমান সৰু কথাতে ভাঙি যাব বুলি ভবাই নাছিলোঁ। তুমি হয়তো তাক মাফ কৰি দিব পাৰিলা হয়। সি এবাৰহে মিছা কথা কৈছে, বাৰবাৰতো নকয় ন। কি তোমাৰ ফালৰ পৰা তুমি ঠিকে কৈছা, কিন্তু এটা কথা চোৱা, যিটো সম্পৰ্ক এটা মিছা কথাৰে আৰম্ভ হয় নহয়, সেই সম্পৰ্ক কেতিয়াও দীৰ্ঘজীৱী নহয়। সি সোনকালে মৰহি যায়। মই যে সঁচাকৈ ধৰিবই পৰা নাই নিবিৰৰ গাতে ভুল আছে নে তোমাৰ গাতে ভুল আছে জানো। চোৱা দীপ্তি, মই জানো অকল নিবিৰৰ গাতে ভুল নাই, মোৰ গাতো ভুল আছে। মই অকল নিবিৰকো দুখ দিব যোৱা নাই, কিন্তু মই বাৰু নিবিৰৰ লগত কেনেকৈ থাকোঁ? মই সকলোবোৰ জানিম সি যে মোক মিছা কথা এটা কৈ সম্পৰ্কটো আৰম্ভ কৰিছে বুলি। নিধি, মই তোমাৰ মনৰ কথাবোৰ বুজিছোঁ, কিন্তু মোৰ বেয়াও লাগিছে তোমালৈ। মই বাৰু এতিয়া কিদৰে তোমাৰ সহায় কৰিব পাৰিম ন? দীপ্তি, তুমি মোক সহায় কৰিব নালাগেও। তুমিনো মোক কি সহায় কৰিবা, যেতিয়া নেকি মই মোৰ নিজৰ ৰিলেশ্যনশ্বিপটো নিজে ধৰি ৰাখিব নোৱাৰিলোঁ। এটা মিছা কথা আমাৰ সম্পৰ্কটো শেষ কৰি পেলালেও। মই এতিয়া বহুত দুখত আছোঁ। নিবিৰৰ অবিহনে মই কিদৰে আছোঁ একমাত্ৰ ভগৱানেহে জানে আৰু। সঁচাকৈ দেই, মানুহে এনেই নকয় ভাল পাই সুখো দিয়ে দুখো দিয়ে। তোমাৰ ক্ষেত্ৰত এখন ভাল পাই অলপ সময়ৰ কাৰণে সুখ দি গ'ল, তাৰপিছত দুখেই দুখ দি থৈ গ'ল। সেইটোৱেও ময়ো ভবা নাছিলোঁ মোৰে লগত এনেকুৱা হ'ব বুলি। মোৰে কপালত বাৰু এইবিলাক লিখা থাকিব লাগেনে? যাক মই ভাল পাইছিলোঁ সিয়ে মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি গুচি গ'লগৈ। নিবিৰ চাগে এতিয়া মোৰ পৰা বহুত দূৰলৈ গুচি গ'লগৈ। তাক হয়তো মই কেতিয়াও ঘূৰাই নাপাওঁ দীপ্তি। নিধি, তুমি নেকান্দিবা। মই তোমাৰ সকলো দুখবোৰ বুজিছোঁ। নিবিৰ আঁতৰি গ'লেও কি হ'ব? মই, তোমাৰ মা দেউতা তোমাৰ লগত আছোঁ নহয়। আমি সদায় থাকিম। থেংক ইউ দীপ্তি। এইদৰে যে তুমি মোৰ বেয়া সময়খিনি তুমি মোৰ লগত আছা, সেয়াই মোৰ কাৰণে যথেষ্ট। মই ভবাই নাছিলোঁ দীপ্তি, মোৰ লাইফতো যে এনেকুৱা এটা দিন আহিব বুলি, যিটো দিনত মই চকু পানী টুকি থাকিব লাগিব বুলি। নিধি, তুমি চিন্তা নকৰিবা। মানুহৰ জীৱনত ভাল বেয়া থাকেই আৰু। কেতিয়াবা সুখ আহে, কেতিয়াবা দুখ আহে। এইবিলাক থাকেই, এইবিলাক পাহৰি যোৱা আৰু। মই আৰু জীৱনত চাগে কাকো ভাল পাব নোৱাৰিম। এইখিনি ভাল পাই মোক যথেষ্ট শিকাই থৈ গ'ল। নিধি, তুমি এতিয়া সেইবিলাক বাদ দিয়া। তুমি এতিয়া পঢ়াত মন দিয়া। এইবিলাক ভাবি থাকিলে তোমাৰ ব্ৰেইনটো ৱাশ্ব হৈ যাব আৰু তুমি একোৱে কৰিব নোৱাৰিবা। সেইটো কাৰণে এইবিলাক চব পাহৰি পিনে নিউ লাইফ এটা ষ্টাৰ্ট কৰা। তুমি কৈছাহে হয় নিউ লাইফ এটা ষ্টাৰ্ট কৰিবলৈ, কিন্তু ইমান সহজ জানো সকলোবোৰ পাহৰি যোৱাটো?
মই জানো নিধি, সকলোবোৰ পাহৰি যোৱাটো ইমান সহজ নহয়, কিন্তু তুমি চেষ্টাটো কৰিব পাৰা ন। তুমি এইদৰে আৰু কিমান দিন থাকিবা এইদৰে কান্দি কান্দি? এইদৰেতো কান্দি থাকিলে তোমাৰ জীৱনটো নচলিব ন। এতিয়া তোমাৰ পঢ়িবলৈ আছে, লাইফত কিবা এটা কৰিবলৈ আছে, মা দেউতাক ছাকচেছ হৈ দেখুৱাবলৈ আছে। সেইটো কাৰণে এইদৰে মন মাৰি থাকিলে কেনেদৰে হ'ব? তুমি ঠিকেই কৈছা অ দীপ্তি, মই চাগে কথাবোৰ বেছিকৈ ভাবিছোঁ। সেইটো কাৰণে আজিৰ পৰা মই এইবিলাক ইমানকৈ নাভাবোঁ আৰু পঢ়া শুনাত মন দিম। এজনীহে মোৰ আচল বান্ধৱী। এতিয়া কন্দা কটা কৰি নাথাকিবা, ব'লা কেণ্টিনলৈ যাওঁ, চাহকাপ খাই লগে আৰু মুখত হাঁহিটো ঘূৰাই আনা, নহ'লে বুন্দা মেকুৰীজনী গতে লাগিছে। তুমি যে জমাই থাকা দেই, তুমিহে মোক খালি হহুৱাব পাৰা। ইমান বেয়া সময়তো মই মন মাৰি থাকোঁতেও তুমি মোক হহুৱাইহে এৰিলা মানে। হ'ব হ'ব, ব'লা এতিয়া থেংক ইউ ক'ব নালাগে আৰু চাহকাপকে খুৱাই দিবা। ব'লা ব'লা সোনকালে যাওঁ। মোৰ যে কলেজত থাকি একেবাৰে ভাল নলগা হৈছে। নিধিৰ লগত কথা এষাৰো পাতি চাব মন গৈছে। তাই বাৰু মোক মাতিব জানো মই মাতিলে? তাইতো সিদিনা ক্লিয়াৰলি কৈছিলে তাই মোৰ মুখখনো চাব নিবিচাৰে বুলি, আৰু এতিয়া মই কথা পাতিব খুজিলে তাইনো ক'ত মোৰ লগত কথা পাতিব? নিবি, তোৰ আকৌ কি হৈছে? এইদৰে ক্লাছৰুমত অকলে অকলে ৰৈ কি কথা ভাবি আছনো? আনকালেতো তই এদিনাখনো এনেকৈ নাথাক। আৰে কি কবি অ' ভাই, মোৰ দুখ কি হৈছে মইহে গম পাইছোঁ। আবে তোৰনো কি দুখ হ'ল কচোন ক? আৰে কি কবি আৰু, নিধিৰ লগত মোৰ ব্ৰেকআপ হ'ল নহয়। এইবিলাক তই কি কৈছ? কালি পৰহি ৰিলেশ্যনশ্বিপত আহিছিলিহে, ব্ৰেকআপ হ'লেনে? অঁ তোৰ কি কৰিবি আৰু, সেইদিনা যে তহঁতি কথাবোৰ পাতি আছিলি মই বেট লগাই পিনে সেই নিধিক পতাইছিলোঁ বুলি, তাই সেইবিলাক সকলো শুনিলে। সেইটো কাৰণে মোক ব্ৰেকআপ দি দিলে। মই এতিয়া বহুত দুখত আছোঁ তাইৰ অবিহনে। কি আমাৰ কাৰণে মানে তোৰ ব্ৰেকআপ হ'ল? আমিতো ভবাই নাছিলোঁ, তোক ধেমালিতেহে কৈছিলোঁ আমাৰ কাৰণে যে এনেকুৱা হ'ব বুলি। আমিতো কেতিয়াও সপোনতো ভবা নাছিলোঁ। এই হ'ব দে, তহঁতি আফচোচ নকৰিবি, একো নাই দে। এইবিলাক থাকি তাই যদি মোক সঁচা ভাল পালেহেঁতেন ইমান সৰু কথাটোতে কেতিয়াও এৰি থৈ নগ'লহেঁতেন। তই চিন্তা নকৰিবি অ', মই চব ঠিক কৰি দিমগৈ। মই এতিয়া নিধিক সকলোবোৰ কথা কৈ দিমগৈ ৰ। এই তই একো নকবি অ', এইবিলাক যি হ'ল আৰু বাদ দে। তাই যদি আগুৱাই যাব বিচাৰিছে লাইফত আগুৱাই যাওক, মই এইদৰে থাকিম দে, পাৰিম নহয়। আৰু এইবিলাক কৈ পিনে এনেই কথাবিলাক বহলাই নাথাকিবি। ধেত তেৰিকা, এইবিলাক যে ইমান সৰু কথাৰ কাৰণে হৈ যাব বুলি ভবাই নাছিলোঁ নহয়। এতিয়া নিজকে কিবা দুখী দুখী লাগি গৈছে পাই। এটা চলিউশ্যন আছে আকৌ, নিধিক আকৌ তোৰ লগত ৰিলেশ্যনশ্বিপত আনিবলৈ। কি চলিউশ্যন কচোন? তই যদি চাইলিৰ লগত কথা পাত ন, তেতিয়া নিধি জ্বলিব নহয়। তাই তেতিয়া নিজে তোৰ ওচৰ চাপি আহিব আকৌ। তই এইবিলাক কি কৈছ? মই সেইবিলাক কৰিলে ভাল হ'ব জানো? তাই আকৌ বেছি খংহে উঠিব চাগে মই এনেকুৱা কৰিলে। আবে তই এইবিলাকত বহুত কাচ্চা খিলাৰি হৈ আছ বে। তই মোৰ কথা শুন না, মই যি কৰিব কৈছোঁ সেইটো কৰ। চাবি 2 এদিনতে তোৰ লাইফলৈ আকৌ ঘূৰি আহিব। তই কৈছ যদি ট্ৰাই কৰি চাওঁ বাৰু। মজা তেন্তে, ব'ল এতিয়া প্লেনিং ষ্টাৰ্ট কৰ আৰু এতিয়াৰ পৰাই। নিধি আহিবনে নাহিব জানো এইফালে? মোৰ কিন্তু চিন্তাই লাগিছে। তাইক মই দেখুৱাবলৈকে, সেই জেলেছ ফিল কৰাবলৈকে সেই চাইলিৰ লগত কথা পাতিছোঁ। তাই নাহিলে হ'ব আৰু। নিবি, তুমি কি ভাবি আছা? তোমাৰ কি মোৰ লগত কথা পাতি ভাল লগা নাই নেকি? নাই সেই তেনেকুৱা কথা নহয়, এনেই আৰু কিবা এটা কথা ভাবি আছিলোঁ। হয় নেকি? অ নিবি, কথা এটা কওঁ বেয়া নোপোৱা যদি, তুমি কিন্তু বহুত হেণ্ডচাম আছা দেই। অঁ হয় নেকি? কমপ্লিমেণ্টটো দিয়াৰ বাবে থেংক ইউ হা। পিছে তুমিওতো ধুনীয়া। সিফালে নিধি আহি পালেহি। মোক এতিয়া চাইলিৰ লগত দেখি পুৰা জেলেছ ফিল কৰিব তাই। নিবিয়ে বাৰু ইয়াত চাইলিৰ লগত কি কৰিছে? অকলে অকলে কথা পাতি আছে সি যে, সিহঁতৰ মাজত কিবা চলি আছে নেকি? ঐ নিধি, ইয়াত নিবি নহয় জানো? ইয়াত আকৌ কি কৰিছে এই চাইলিৰ লগত? মই নাজানো দেই, কি কৰিছে কৰি থাকক আৰু। নিবিয়ে বাৰু মোক ইমান সহজতে পাহৰি গ'লনে? আমাৰ ব্ৰেকআপ হোৱাৰ এসপ্তাহো হোৱা নাছিলে, সি আকৌ বেলেগ এজনী ছোৱালীৰ লগত কথা পাতিলে। মই যে এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। আৰু মোৰ আগত দেখুৱাই দেখুৱাই কিয়নো কথা পাতিব লাগে? ইমান যদি কথা পাতিব মন যায় ছোৱালীৰ লগত, বেলেগ ক'ৰবালৈ গৈ ল'লে হৈ যায়। চব ল'ৰাবিলাক মানে একেই ন? এজনীক এৰিব পাইহে আকৌ বেলেগ এজনীৰ লগত কথা পাতিব ধৰেই। কি হ'ল নিবি, ইফালে চাই আছা যে? কোনোবা আহিছে নেকি? নাই, কাকনো চাম? তুমি ওচৰত থাকিলে আৰু কাৰোবালৈ চকু যাবনে? নিবিয়ে কি কৈছে? তাইৰ ওচৰত থাকিলে বোলে তাৰ চকু বেলেগলৈ নাযায়, কথা ক'ব আহিছেহি। মোকোতো তেনেকৈ কৈছিলে। এতিয়া যে সি আকৌ এইবিলাক বাক্যকে বেলেগকো কৈছে, তাৰ মানে অলপ বেছিয়ে হৈছে। সি এইটো মোক পাহৰি ইমান সোনকালে বেলেগ এজনীৰ লগত কথা পাতিব ধৰিলেই। তুমি যে কিনো কথাবোৰ কৈ থাকা নহয় নিবি, মোক লাজ পাই মাৰিবা মানে। সঁচাকৈ কৈছোঁ, তোমাৰ সমান ধুনীয়া ছোৱালী মই ক'তো দেখাই নাই। তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী থাকোঁতে আৰু বেলেগলৈ চকু যাবনে? তোমাৰ লগত কথা পাতিলে কথা পাতি থাকিবই মন যায়। তুমি যে কিনো কথাবোৰ কৈ আছা নহয়, পাগল কৰিহে এইবাৰ দেই মোক। দুইটাই বৰ হাঁহি ওলাইছে, কিনো ইমান ৰস পাইছে। মোৰ লগত থাকোঁতে দেখোন আগতে মুখৰ মাতি নোলায়, এতিয়া যে ইমান হাঁহি হাঁহি কথা পাতিছে। কি কথা পাতিছে বাৰু সিহঁতে? নিধিৰ ফেচটো চাবলগীয়া হৈছে। তাই মানে মোকে চাই আছে, অথনিৰ পৰা দেখিছোঁ নহয়। তাই ৰৈ আছে লগৰজনীৰ লগত, ইফালে যোৱা নাই সিফালে যোৱা নাই, আৰু অকণমান জ্বলাও তাইক। অ নিবি, কালিলৈ মোৰ শ্বপিং কৰিব আছে, তুমি মোক লৈ যাবা হা। মোৰ মানে লগৰ কোনোৱে নাই যাবলৈ মোৰ লগত। কিয়নো নেযাম হয়? তুমি কৈছা যেতিয়া নেকি আৰু নোযোৱাকৈ থাকিব পাৰোঁনে? ওলাবা লৈ যাম। চাইলি বোলা যদি বেছি হৈছে মানে, ইমান বাৰু নিবিড়ৰ লগত কিয় চিপকি থাকিব লাগে? তাইক কালিলৈ শ্বপিঙো লৈ যাব কৈছে। এই নিবিড়েও যে নেযাম বুলি ক'ব নোৱাৰে নেকি? কি হৈছে বাৰু তাৰ? অলপ বেছিয়ে কৰি দেখুৱাইছে নেকি? থেংক ইউ হা নিবি, তুমি যে যাব ওলাইছা সেয়াই মোৰ কাৰণে বহুত। ব'লা চাইলি, আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। মানুহ কিছুমান ৰৈ আছে নহয়, ইয়াত ৰৈ থাকিলে বেয়া হ'ব আমি কথা পাতি থাকিলে। তুমি ঠিকে কৈছা অ নিবি, ব'লা, এইবোৰ মানুহ ৰখি আছে নহয়, ক'তো শান্তিকে কথা পাতিবই নোৱাৰি পাই। নিবিড়ৰ বাৰু কি হৈছে? এজনীৰ লগত ইমান চিপকি আছে যে, আৰু এজনী কি চাবা কথাবোৰ ইমান ষ্টাইলত কৈছে নহয়। আৰু আমি থাকিলে বোলে প্ৰব্লেম হয় কথা পাতিবলৈ। নিবিড়ৰ বাৰু মোলৈ এবাৰো মনত নপৰেনে? তাক যেনিবা মই আঁতৰি যাব ক'লোৱেই, সি তথাপিতো মোক মাত এষাৰ লগাব পাৰে। আৰু এতিয়া মোৰ চকুলেও চোৱা নাই, পাত্তাই দিয়া নাই। মই থাকিলে বোলে তাৰ অশান্তিহে হয়। নিবিড়ে তোমাক একেবাৰে পাহৰিলে চাগে, সেইটো কাৰণে এজনীৰ লগত কথা পাতি আছে আকৌ।
তুমি ঠিকে কৈছা অ' প্ৰিয়ংকা, নিবিৰে চাগে মোক পাহৰিলে, সেইটো কাৰণে মোক ইমান ইগন'ৰ কৰিছে। মই যেনিবা তাক আঁতৰি যাব ক'লোৱেই, সি বাৰু ইমানেই মোক ইগন'ৰ কৰিব লাগেনে, মোৰ চকুলেও নাচায়। সি যে মোৰ লগত এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। আৰু সি চাইলি বোলাজনীৰ লগত ইমান চিপকি কথা পাতিছে নহয়, দেখিছা চাগে নহয় তুমি, কেনেকুৱাকৈ হাতত হাত ধৰি কথা পাতি আছে। হ'ব তুমি এইবিলাক বাদ দিয়া, ব'লা এতিয়া আমি কলেজৰ ভিতৰলৈ যাওঁ। ব'লা।